যোৱাকালি ভিডিঅ'টো আপোনালোকে দেখিছিলে যে ঘৰত পানী হোৱাৰ বাবে মাহঁতক আমাৰ ঘৰলৈকে থাকিব লৈ আহিছিলোঁ আৰু এতিয়া মা ববি যাব ওলাইছে ঘৰখন চফা কৰিবলৈ তাকে দেহা মানুহক আজি দিনটো মোৰ লগতে থৈ যাব আজি সেইকাৰণে পুৰা ডিউটি পৰিব দেই আৰু লগতে এতিয়া দেহাক মায়ে ৰুটি খুৱাই গৈছে আৰু ময়ো এতিয়া দুপৰীয়াত অকণমান পোলাও বনাই দিলোঁ মাংসৰ লগত তাকে খুৱাই মেলি এতিয়া ৰখি আছিলোঁ বাহিৰত মানে মানুহজন এফালে কামত ওলাই গৈছিলে তাকে এতিয়া চবে আহিলে আৰু তাৰ ফূৰ্তি চাওকচোন আৰু তাৰ কাৰণে খাবলৈ কিবা এটা আনি দিলে তাকো খুৱাই মেলি এতিয়া ময়ো দুপৰীয়া ভাত সাজ এনেকৈ খাই ল'লোঁ আৰু এতিয়া দেহা আৰু মই অলপমান এনেকৈ টাইম স্পেণ্ড কৰিলোঁ মই তাকে জোকাৰি আছিলোঁ মইতো খাইছোঁ কাৰণে দেখিছিলোঁ মোৰ পৰা কেনেকৈ বিচাৰি বিচাৰি খাই আছে তাৰপাছত বেলুন এটা পৰা খেলিলে অলপ দেৰি আৰু তাৰপাছত কি মোৰ আৰু মানুহজনৰ লগত খেলি আছিলে এয়া এতিয়া মই শুই আছিলোঁ কাৰণে তাৰপাছত তাকো এতিয়া ধুনীয়াকৈ শুৱালোঁ আৰু অলপ দেৰি যেতিয়া শুই মেলি উঠিলে তাক এতিয়া পঢ়াবৰ কাৰণে বহাইছোঁ অলপ দেৰি পঢ়িলে আৰু তাৰ পাছত এতিয়া আহি পালেহি আমাৰ মিল্কী আৰু মিল্কীক এতিয়া মোবাইল দেখাই আছে আৰু যেনেকৈ মৰম কৰি আছে মই হেনো ৱাইপছেদি পূৰা চফা কৰি দিব লাগে তাকে মিল্কীক চফা কৰি এতিয়া গাৰু এটা দি দিছে সৰু ল'ৰা ছোৱালীৰ নিচিনাই কাম এতিয়া মিল্কী ধুনীয়াকৈ শুই গ'ল আৰু এতিয়া কি মোৰ মেকআপ কৰি দিছে আৰু মেকআপত ফুট লিপষ্টিক যিমান যি পাইছে তাকে লগাই দিছে আশা কৰিছোঁ ভিডিঅ'বোৰ চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব